মুছলমান সমাজে খেদিলে উচ্ছেদিত পৰিয়ালক। মুছলমান সমাজে খেদিলে সন্দেহযুক্ত মিয়া পৰিয়ালক। ওৰিয়াম ঘাটৰ পৰা অহা সন্দেহযুক্ত পৰিয়ালক উভতাই পঠিয়ালে নগাঁৱৰ মুছলমান সমাজে। এই দৃশ্য দেওবাৰৰ পুৱাৰ নগাঁৱৰ বেঙেনাআটিৰ। এইদৰে ওৰিয়াম ঘাটৰ পৰা আহি বাঁহৰ পাতি আছিল নগাঁৱৰ বেঙেনাআটিত। বুবুল আলী নামৰ ব্যক্তিগৰাকীৰ পৰিত্যক্ত মাটিত এইদৰে বসবাস কৰি আছিল এইসকল ওৰিয়াম ঘাটৰ উচ্ছেদৰ জাননী পোৱাৰ পাছতেই সন্দেহযুক্ত পৰিয়ালে। আৰু দেওবাৰে এইদৰে মুছলমান সমাজ ওলাই আহিল এইসকল পৰিয়ালৰ বিৰুদ্ধে। ওৰিয়াম ঘাটৰ পৰা টিংপাত বাঁহ কাঠেৰে ভৰ্তি বাহন এইদৰে উপস্থিত হৈছিল নগাঁৱৰ বেঙেনাআটিত। দেওবাৰে গাঁওবুঢ়াৰ উপস্থিতিত স্থানীয় লোক তথা স্থানীয় মুছলমান সমাজে উভতাই পঠিয়ালে এইসকল সন্দেহযুক্ত পৰিয়ালক, যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱত। 5জনীয়া পৰিয়ালটোক আশ্ৰয় দিয়া কেন্দ্ৰ কৰি এইদৰে পুৱাৰ ভাগৰ পৰা নগাঁৱৰ বেঙেনাআটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এক প্ৰকাৰ মুছলমান সমাজেও বহিষ্কাৰ কৰিছে সেই সকল লোকক যি সন্দেহযুক্ত। চৰকাৰী কাম কৰা হয়। মোৰ নাম চাহাবুদ্দিন আহমেদ। ধৰক মই খবৰটো পালো, ইয়াৰ লোকেল মানুহে মোক ফোন কৰি আজি ৰাতিপুৱা আধা ঘণ্টা আগত পালো। আপোনাক আগতে কৈছে বুলি কৈছে এওঁলোকে মোক অৱগত কৰা নাই, অৱগত কৰা নাই। মই সেই কথাটো সুধিছো, আপোনালোকে ইয়াত আহিলে মোকতো অৱগত কৰিব লাগিছিল। আমাৰ ইয়াত মাটি আছে, আমি চামান থম, আপোনালোকে দিব পাৰিবনে নাই? তেওঁলোকে কৈছে এইটোতো আমাৰ ভুল হ'ল, তোমালোকে মাটি কিনিছা, দলিল আছে, ঠিক আছে, পৰিস্থিতি এটা হৈ আছে, এইটোতো হ'ব নোৱাৰে নহয়, তোমালোকে আমাক সুধিব লাগে। মই গাঁৱৰ মানুহ আছো, গতিকে নুসুধি পেলাই তোমালোকে ইয়াত আহিছা, ঘৰৰ বস্তুখিনি আনিছা, এইটোতো বেয়া কথা হ'ল। গতিকে এইটো নহ'ব, গতিকে তোমালোকে গাড়ী যেনেকে আহিছে তেনেকে লৈ যাব। অসমত বিভিন্ন আমি ইয়াত ঠাই দিয়া নাই, ইয়াৰ পৰা পঠাই দিম। অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলি আছে চৰকাৰী ভূমিবিলাক। বেঙেনাআটিৰ ক্ষেত্ৰত আপুনি যিহেতু বেঙেনাআটিৰ ক্ষেত্ৰত আমাৰ বেঙেনাআটি এনেকুৱা এটা গাঁও, আজিলৈকে আমাৰ পূৰ্বপুৰুষৰ পৰা আজিলৈকে কোনো বিবাদ হোৱা নাই। আপোনাৰ স্থিতি কি হ'ব এতিয়া? স্থিতি নাই, আমি নিদিওঁ নহয়। আমি ধৰক ওৰিয়াম ঘাট বুলি নহয়, আমি চিনি নাপালে কাকো আমি ইয়াত ঠাই নিদিওঁ। আৰু এটা কথা, আপুনি জিলা প্ৰশাসন বা তেনেকুৱা বিষয়বিলাক যোগাযোগ কৰিছে? যোগাযোগ আমাৰ সদৰ থানা আইচি যোগাযোগ কৰিলো, ইতিমধ্যে যোগাযোগ কৰিলো, কৈছে নামখিনি আপুনি লিখি ৰাখক, পিছত মোক দিম। যিখন গাড়ী আহিছে মাল বস্তু, এইখন গাড়ী এতিয়া বৰ্তমান কি আপোনালোকে উভতাই পঠাইছে? উভতাই পঠাই দিম, গাড়ী গুচি গ'ল। যিজন মানুহে ইয়াত এই বস্তুখিনি ৰাখিবৰ কাৰণে জেগা দিছে, তেওঁৰ নামটো কি? তেওঁৰ নাই কিনা মানুহটো বুলবুল। উচ্ছেদটো নটিচটো দিছে, এতিয়ালৈকে ভাঙা নাই। নটিচ কেতিয়া পাইছে? নটিচটো পাইছো আপোনাৰ 6 তাৰিখত। কিমান দিন সময় দিছে? সময় 7 দিনৰ সময় দিছে। বোলে ইয়াৰ লৈ আহিছো, ইয়াত আমাৰ দাদাৰ মাটি আছে। দাদা মানে কোন হয়? বুলবুল আলী দাদা হয় আপোনাৰ? মোৰ দাদা হয়। আৰু এইটো চামানটো ইয়াত ৰাখিবলৈ দিছে। ঘৰ বনাব ইয়াত আপোনালোক? ঘৰ পিছত বনাবলৈ পাৰে, দাদা বনাব। দাদা এইটো এতিয়া চিল্লাত আছে। আৰু এজন ল'ৰাই মাত্ৰ আমাক ক'লে যে ঘৰ বনাব। সেই নাজানে, এইটো সৰু মানুহ হয়, সৰু মানুহটো ক'বলৈ পাৰে। এটা ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আন এটা ডিষ্ট্ৰিক্টলৈ আহিছে। গতিকে যিহেতু উচ্ছেদো চলি আছে, তাৰ মাজত আপোনালোকে জিলা প্ৰশাসন বা গাঁওবুঢ়া বা এই গাঁৱৰ কোনোবা লোকক অৱগত কৰিছিল নেকি? এইটো অৱগত কৰিছে, এইটো মই নহয়, মোৰ আৰু এটা দাদা আছে, গাঁওবুঢ়া উপস্থিত আছে, তেখেতে কৈছে যে আমি অৱগত নহয়। এইটোতো মই ক'বলৈ নোৱাৰিম, এইটো বেলেগ মানুহ ইয়াত মাটিতে খাৰা হৈ আছে। আপোনাৰ কাষতে মই গাঁওবুঢ়া চাহেবতো জনাও নাজানো, মই এতিয়া ইয়াত নতুন আহিছো এনেই চামানটো ৰাখিবলৈ। আপোনাৰ নামটো কি? মোৰ নাম আইনুল আলী। কেইজন আহিছে আপোনালোক? আহিছো 3 জন। কেইজনীয়া পৰিয়াল থাকিব ইয়াত আপোনালোকে যিটো ঘৰ বনাব পৰিকল্পনা কৰিছে? ইয়াত খালি এজনী থাকিব। আকৌ ক'লে 5 জন? নাই 5 জন নাথাকে, এজনী। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ আনি।